Hello everyone. আজি আমি ডিসকাস কৰিম 2022 অৰ্থাৎ 2022 বৰ্ষৰ এডিআৰই তোমাৰ পেপাৰ 1ত থকা মেথছৰ কোৱেশ্চন কিনি প্ৰত্যেক পেপাৰৰ অৰ্থাৎ 2022ৰ পৰা 2024 লৈকে এডিআৰই যিমান কেইখন প্ৰশ্ন কাকত আছে এই প্ৰশ্ন কাকত সমূহৰ সম্পূৰ্ণ কোৱেশ্চন কিনি আমি ইয়াতে পাৰ্ট কে ডিসকাস কৰিম সো অকলে চাব আৰু গুৰুত্ব দি চাব আৰু বহি কলম লগত লৈ আপোনালোকে বিষয়খিনি নোট কৰি যাব ঠিক আছে অকলে বহি কলম ৰেডি কৰি লওক আৰু এতিয়া আমি 61 নম্বৰ কোৱেশ্চনটো চাম 61 ত কি লিখা আছে ইয়াতে চাও যদি আমি 61 নম্বৰ কোৱেশ্চনটো চাও ইয়াতে দিয়া আছে যদি 4/5 প্লাস ইয়াতে কি আছে ব্ৰেকেট -3/10 ইকুৱেল x + 1 1/2 হয় তেন্তে x ৰ মান কিমান আছে এটো আমি উলিয়াব লাগে ইয়াতে x ৰ ভ্যালু হল এই x ৰ মানটো উলিয়াব লাগে যেহেতু মোৰ ক্লাস কিনি বহুত দিন দৰি মেথছৰ লগত জড়িত নোহোৱা প্ৰায় ব্যক্তিয়ে চাই একেদকলৰ কাৰণে মই বেছিকে ক্লাস কিনি ফোকাস কৰি দিব চেষ্টা কৰিছো যিমান পাৰে মই আপোনালোকক বুজাব চেষ্টা কৰিম ইয়াতে চাব এই ব্ৰেকেট চিনটোৱে সদায় আপোনালোকক পূৰণ চিন বুজায় ঠিক আছে এইটো কি বুজায় পূৰণ চিন বুজায় তাৰ কাৰণে আপোনালোকে এটা কথা মনত ৰাখিব প্লাস টকা আৰু মাইনাস টকা সংখ্যাক যদি আপোনালোকে কি কৰে পূৰণ কৰে তেতিয়ালে কি হ'ব ইয়াতে সদায় মাইনাস হ'ব বা প্লাসে মাইনাসে কি হ'ব সদায় পূৰণ কৰিলে কি হ'ব মাইনাস হ'ব ঠিক আছে আকৌ মাইনাসে যদিও দুইটাতে যদি মাইনাস থাকে তেতিয়াও ইয়াতে কি হ'ব তোমাৰ প্লাস হ'ব মই এইখিনি কম ঠিক আছে এইখিনিও কৈ দিছো ইয়াত ওকে এইখিনিও মই কৈ দিম ইয়াতে একদম ক্লিয়াৰ হ'ব লাগিব টাইম দি চক সাপোজ ইয়াতে দিয়া আছে 4/5 এতিয়া প্লাসে মাইনাস আছে এইটো এক নম্বৰ ৰুলৰ মতে আছে ন এইটো মতে তেতিয়ালে এইটোত কি হ'ব তোমাৰ এনেকুৱা হ'বগে যে 4/5 ইয়াতে প্লাসে মাইনাসে কি হ'ব তোমাৰ -3/10 ইকুৱেল x প্লাস কি হ'ব এইটো মিক্স ফ্ৰেকশনৰ আছে ঠিক আছে এইটো আছে মিক্স ফ্ৰেকশন আছে এইটো যদি মই সলিউশন কৰো তেতিয়ালে 1 আৰু 2 কি কৰিব লাগিব পূৰণ কৰিব লাগিব তেতিয়ালে 2 গুণ 2 এই দুটাক পূৰণ কৰি যেটো মান পাম এইটো ওপৰত লিখিব লাগিব আৰু যদি ইয়াত একো নাই মানে কি আছে বুলি ধৰিব লাগিব এইখিনি যে একো নাই ঠিক আছে এনেকে যে আছে এই প্লেসত একো নাই মানে কি আছে যোগ চিন আছে বুলি ধৰি লব লাগিব সো ইয়াতে +2 = 1 হ'ব আৰু ইয়াতে কি থাকিব 2 থাকিব ইয়াতে 1 আৰু 2ক পূৰণ কৰিলো কাৰণে 2 টো ইয়াৰ পৰা গুছি না যায় ঠিক আছে এই কথাটো মনত ৰাখিব সো ইয়াতে কি হ'ব 2 + 1 = কি হ'ব 3/2 2 সো ইয়াতে মই কি লিখিম 3/2 আই থিংকস ক্লিয়াৰ হৈছে এইখিনি হল তাৰ পাছতে হাৰু চাম ইয়াতে যদি এই ইয়াত যদি মাইনাস টকা হলে তেতিয়ালে এই ৰুলটো ৰুল নাম্বাৰ বি ওকে এইটো হলেতেন তেতিয়া ইয়াৰ জায়গাত কি বহালেতেন মই মাইনাসে কি কৰিলেতেন ইয়াতে কি আছে প্লাস বহিলোতে বা প্লাস বহুৱালেতে ঠিক আছে ইয়াতে এনে ধৰণে চাব লাগিব গুটে বেসিক নলেজ কিনি আপোনালোকৰ ক্লিয়াৰ হ'ব লাগিব তাৰ পাছতে আমি যেহেতু এইখিনি কৰিলো এতিয়া আমি 5 আৰু 10 ৰ কি ল'ব লাগিব এলসিএম ল'ব লাগিব এতিয়া এলসিএম লবৰ কাৰণে এলসিএম কেনেকে লয় এইখিনিও দেখাই দিছে একদম A to Z হল ইয়াতে 5 আছে তাৰ পিছতে কি আছে 10 আছে ইয়াত কমন কি যাব বুলি কইলে 5 * 5 ইপালে তোমাৰ 5 * 2 = 10 সো এলসিএম কিমান হ'ব বুলি কলে ইয়াতে 5 * 1 * ইয়াতে 2 হ'ব দেই ইয়াতে 2 হ'ব কি হ'ব 2 এইগিটা 5 * 5 5 * 2 = 10 কিমান হ'ব এলসিএম কিমান হ'ব 10 ওকে ডাইৰেক্ট ল'ব পাৰে যে 5 আৰু 10 ৰ এলসিএম কিমান হ'ব 10 হ'ব সো এই লাইনটি ইয়াতে মই কৰি দিছো কিমান হ'ব ইয়াতে 10 হল এতিয়া আপোনালোকে চাব লাগিব ইয়াত যে 5 আছিল হল ইয়াত 5 আছিল নহয়
এই 5ৰ লগত কি পূৰণ কৰিলে 10 পাম তেতিয়ালে নিশ্চিতভাৱে কি পূৰণ কৰিব লাগিব 2 ইয়াত যে 2 5 গুণ 10 হল 2 5 গুণ 10 হল ঠিক আছে 2 5 গুণ 10 হল ইয়াত 2 পূৰণ কৰিছো নহয় এই 2 টো সেই 4 লগতো কি কৰিব লাগিব ইয়াত যে 4 এটা আছিল সেই 4 লগতো কি কৰিব লাগিব পূৰণ কৰিব লাগিব 2 4 গুণ কিমান হ'ব 8 ইয়াতে কি হ'ব তোমাৰ 8 হ'ব তাৰ পাছত ইয়াতে কি আছিল তোমাৰ মাইনাস আছিল হয়নে নহয় ইয়াত কি লিখিব লাগিব মাইনাস এতিয়া আকো চাম যে এই 10 আছিল হয়নে এই 10 ৰ লগত বা 10 ৰ লগত কি পূৰণ কৰিলে আমি 10 পাম সো ইয়াত পূৰণ কৰিব লাগিব সো এই 1 ক কাৰ লগত পূৰণ কৰিব লাগিব 3 और ইয়াৰ লগতো পূৰণ কৰিব লাগিব তাৰ মানে কি হ'ব 3 গুণ 3 ইকুৱেল কি আছে x + 3/2 ওকে তাৰ পাছতে সোৱা ইয়াত কিমান হ'ব মাইনাস কৰিব লাগিব 8 - 3 ইকুৱেল টু ইয়াতে কিমান দেখিব 5 ইয়াত কিমান তোমাৰ 10 ওকে ইয়াত কি হ'ব একদম দিগলিয়াকে কৰি দিছো x + 3/2 ওকে ক্লিয়াৰ তাৰ পাছৰটো আমি কি কৰিব লাগিব ইয়াতে হেক্স বাৰ দিব লাগিব ঠিক আছে ইয়াত যেহেতু আমি x ৰ মান উলিয়াব লাগিব সো কি কৰিম মই ইয়াতে তোমাৰ কাটকুট কৰি লব পাৰো ইয়াতে অল কাটকুট কেনেকৈ কৰিম ইয়াতে সো 5 কিমান তোমাৰ 5/10 আছে হল নহয় এটো মই কেনেকৈ লিখিম সোৱা এনেকৈ কাটকুট কৰিব পাৰিম 5 গুণ 5 তোমাৰ 5 গুণ 10 এনেকৈ লিখিব পাৰিম ন ইয়াতে 5 দুইটাতে কমন আছে এইটো ক্যান্সেল সো ইয়াতে কিমান দেখিব 1/2 থাকিব সো ইয়াৰ জাগাত মই অকল কি লিখিম তোমাৰ 1 কি লিখিম 2 লিখিম 1 কি লিখিম 2 ইকুৱেল কি লিখিম x + 3/2 দিগলিয়া আছে মই দিগলিয়াকে কৰিছো শৰ্ট কিউ কৰিব পাৰে বুজি পাব লাগিব এটা কিয়ৰ মান উলিয়াম x ৰ মানে উলিয়াব লাগিব ন 2 আৰু এইটো অল ইয়াত কি আছে প্লাস আছে এটো মই আগলৈ লৈ আনিলো কিমান হ'ব 3/2 হ'ব তাৰ পিছতে ইয়াত কি থাকিব x এটা বহুতে ভাবিব পাৰে ইয়াতে 3/2 ফ্ৰেকশনৰ আগত কি আছিল প্লাস আছিল কিন্তু এতিয়া এই ইকুৱেল চিনৰ আগলৈ গুছি আইছে নে নাই এইটো ইকুৱেল চিনৰ আগলৈ গুছি আইলে সো ইয়াতে কি হ'ব 1/2 তোমাৰ -3/2 ইকুৱেল কিমান হ'ব x হ'ব ওকে এইখিনি হৈ গৈছে তাৰ পাছতে সোৱা ইয়াতে কি কৰিম এলসিএম লম ইয়াতো 2 আছে ইয়াতো 2 আছে ইয়াতো 2 ললো তাৰ পিছতে 1 - কিমান হ'ব 3 আছে নে 1 - 3 আছে তোমাৰ কিমান হ'ব ইয়াতে কি লম মই x লম তাৰ পিছতে সোৱা কি কৰিব লাগিব 1 - 3 ইকুৱেল কিমান হ'ব -2 হ'ব কেনেকৈ আমি চাব লাগিব যে প্লাসে মাইনাসে মাইনাস বুলি জানে এই দুটা ডিজিট সাম 3 and 1 হল তেতিয়ালে আমি ডেফিনেটলি সাম যে 3 greater than 1 ইয়াত এক ডাঙৰ নে তিনি ডাঙৰ বুলি যদি কওঁ তেতিয়ালে তিনি ডাঙৰ তেতিয়া তিনি অংকিয়াৰ আগত কি আছে প্লাস আছে মাইনাস আছে সো মাইনাস আছে সো এই কাৰণ ইয়াতে কি হ'ব মাইনাস আহিব ঠিক আছে সো ইয়াতে কি হ'ব তোমাৰ -2 ইয়াত 2 ইকুৱেল টু x ওকে সো এতিয়া কোৱা যে আমি -2 কিৰে কৰিব লাগিব 2 এৰে ডিভাইড কৰিব লাগিব ইয়াত মাইনাস আছে হয় নে নহয় মাইনাস আছে সো ইয়াত মাইনাস আছে মই কৰিম যে 2 ৰ লগত যদি মাইনাস থকা এটা অংকিয়াক পূৰণ কৰো তেতিয়ালে কি হ'ব -2 প্লাসে মাইনাসে মাইনাস বুলি কৈছিলো হেন ইয়াৰ আগত প্লাস আছে ইয়াৰ আগত মাইনাস আছে সো 2 আৰু তোমাৰ -1ক যদি পূৰণ কৰো তেতিয়াহে আমি -2 পাম সো ইয়াতে কি হ'ব তোমাৰ -1 ইপালে কিমান হ'ব 2 মাইনাস এতে आंसर কিমান হ'ব তোমাৰ কিমান আহিব ইয়াতে আমি লিখিব পাৰিম যে x = -1 সো x = -1 কোনটো আছে x = অপচন সি টো কাৰেক্ট आंसर হয় ইয়াতে টাইম লৈছো বুজাব চেষ্টা কৰিছো যিমান পাৰে আপোনালোকক বুজাব চেষ্টা কৰিছো ঠিক আছে ফটো কনফিউজ নাই এবাৰ চাই লব আৰু ইয়াতে মই কৈ দিছো যে কৈ থাকোতে কেতিয়াবাই আমি প্লাস মাইনাসটো দিবলৈ পাহৰি থাকো ওকে এইখিনি চাব আৰু নেক্সট কোৱেশ্চনটো লৈ যোৱাৰ আগতে আপোনালোকক এটা বিষয় শেয়াৰ কৰিব বিচাৰিছো আপকামিং এডিআৰই 3.0 ৰ কাৰণে সকলোৱে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছে সাগে
যিসকলে ষ্টাৰ্ট কৰিছে বা কৰিব এটা কথা সদায় মনত ৰাখিব সিলেবাস NPYQ মানে সিলেবাসটো চাব লাগে সিলেবাসত কি দিয়া আছে আৰু সেকেন্ডত চাব লাগে যে পুৰণি প্ৰশ্ন কাকত মানে কেনে ধৰণৰ প্যাটাৰ্নৰ কোৱেশ্চন আহে ঠিক আছে কোনটো লেভেলত আমি প্ৰিপাৰেচন কৰিব লাগে এইখিনি আইডিয়া ল'ব পাৰিব আৰু এইখিনি আইডিয়া ল'লে নিজেই সহজে উইদাউট কোচিং নোলোৱাকৈ আৰম্ভ কৰিব পাৰিব আৰু আমি যোৱা বছৰ 100 জন পাৰ্টিক গাইড কৰিছিলোঁ বা ক্লাছ কৰিছিলোঁ তাৰে 13 জন পাছ কৰিলে ঠিক আছে এতিয়া চাওক তোমাৰ কুৱেশ্যন নম্বৰ 62 কনসেপ্ট কৰিব লাগিব আমি এক্সামটোৰ সময়ত ট্ৰিক্স কৰিম ইয়াতে চাওক 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমা বৃত্ত মানে আমি সকলোৱে জানো সাৰ্কল ওকে ইয়াতে মই সম্পূৰ্ণ গোল কৰিব পৰা নাই ব্যাসাৰ্ধ মানে এই সেন্টাৰৰ পৰা এইটো কি বুলি কয় ব্যাসাৰ্ধ বুলি কয় আৰু যদি আমি সম্পূৰ্ণ টানি দিওঁ তেতিয়ালে ব্যাসাক বুলি কওঁ ওকে ইয়াতে ব্যাসাৰ্ধ বুলি কৈছে বৃত্তৰ পৰিসীমাৰ দৈৰ্ঘ্য এটা বৰ্গক্ষেত্ৰ মানে চাৰিডাল বাহু কিমান হ'ব সমান হ'ব ঠিক আছে এইডালো সমান হ'ব এইডাল মানে এইটো হ'ব ওকে এইটো 4 হলে এইটো 4 হ'ব এইটো 4 হ'ব এইটো 4 হ'ব এইটো তোমাৰ স্কয়াৰ বুলি কয় বৰ্গৰ কি বুলি কৈছে বৰ্গক্ষেত্ৰ গঠন কৰিবলৈ ব্যৱহাৰ কৰা হল বৰ্গক্ষেত্ৰটোৰ বাহুৰ যোগ হ'ব ইয়াতে বাহুবিলাকৰ সাইডবিলাকৰ এই সাইডটোৰ ভ্যালু কিমান হেতু খুলিয়াব লাগে ওকে সাইডৰ ভ্যালুটো খুলিয়াব লাগে এটা কথা মনত ৰাখিব বৃত্তৰ পৰিধি ওকে ক্লাস 7 8 ৰ কিতাপবিলাক পঢ়িব আপোনালোকে বৃত্তৰ পৰিধি বা সাৰ্কামফাৰেন্সটো আমি লিখো C ইকুৱেল অল C ফৰ সাৰ্কামফাৰেন্স বা পৰিধি বুলি বা পৰিসীমা বুলি কওঁ ঠিক আছে পৰিসীমা তদাই কি আছে তোমাৰ 2 পাই r বুলি কোৱা হয় ইয়াতে পাইৰ মানটো কিমান দিয়া আছে 22/7 সো ইয়াতে ব্যাসাৰ্ধ মানে ৰেডিয়াস হল r ইকুৱেল কিমান দিয়া আছে তোমাৰ 7 সেন্টিমিটাৰ সো ইয়াতে আমি কি বহাই দিম c ৰ মানটো পৰিসীমাটো উলিয়াই লম বৃত্তৰ পৰিসীমাটো ঠিক আছে এনেকুৱা এটা বৃত্ত হল বা সাৰ্কল হল এইটো সেন্টাৰ এইটো কিমান 7 সেন্টিমিটাৰ হয় ঠিক আছে ইয়াৰ পৰিসীমা কিমান আছে ওকে ইয়াৰ পৰিসীমা হল এইটো পৰিসীমা কিমান আছে পেৰিমিটাৰটো কিমান আছে আমি হেতু খুলিয়াই লম সো ইয়াতে 2 ইয়াতে তোমাৰ কিমান হ'ব 22 কিমান হ'ব 7 আৰু ৰেডিয়াসটো কিমান দিয়া আছে r per 7 সো 7 and 7 কেনসেল হল নে নাই সো c ইকুৱেল টু কিমান হ'ব তোমাৰ 2 into 22 তাৰ মানে ওকে কিমান হ'ব 44 এটা ইউনিটটো কি হ'ব ইয়াতে সেন্টিমিটাৰ আছিল হয় নে নহয় ইয়াতে cm আছিল সো এটো কিমান হ'ব সেন্টিমিটাৰ দ্যাটস মিন কি হ'ব c ইকুৱেল টু 44 সেন্টিমিটাৰ এটা কথা মনত ৰাখিব ইয়াতে চক বৰ্গক্ষেত্ৰ ইয়াত এই 44 সেন্টিমিটাৰ টুকে বৃত্তৰ যেটো পৰিধি আছিল সেই 44 সেন্টিমিটাৰ টুকে কিন্তু স্কয়াৰৰ ক্ষেত্ৰটো কি কৰিছে এটা বৰ্গক্ষেত্ৰ প্ৰস্তুত কৰিছে গঠন কৰিবলৈ চেষ্টা কৰিছে এটো 44 এই নহয় এই 44 ৰ লগতে এটা কি কৰিছে স্কয়াৰ বনাইছে তেতিয়ালে ইয়াৰ যেটো ইয়াৰ পৰিসীমা অল ঠিক আছে সাৰ্কামফাৰেন্স বা পৰিধি অল একে থাকিব সেম থাকিব তাৰ মানে কি হ'ব p ইকুৱেল p মানে তোমাৰ পেৰিমিটাৰ ইকুৱেল টু c হ'ব অল ইয়াতে কি হ'ব স্কয়াৰৰ ক্ষেত্ৰটো ইয়াৰ পৰিসীমাটো বা পেৰিমিটাৰটো তোমাৰ কিমান হ'ব 44 সেন্টিমিটাৰে থাকিব অল পেৰিমিটাৰৰ ক্ষেত্ৰত কিন্তু তোমাৰ ইউনিটটো স্কয়াৰ নহয় দেই স্কয়াৰ নহয় সো আমি জানো কি বুলি জানো তোমাৰ পেৰিমিটাৰ হল স্কয়াৰ পেৰিমিটাৰ অফ স্কয়াৰটো কি বুলি কম তোমাৰ ঠিক আছে পেৰিমিটাৰ অফ স্কয়াৰটো কি বুলি কম por s মানে কি হ'ব সাইড এটা p মানটো আমি কিমান লিখিব পাৰো 44 একদম সমকাটোটো এটো লিখিব পাৰে তোমাৰ 44 লিখিবা 44 ইকুৱেল কিমান হ'ব por s এতিয়া আমি কাৰ মান উলিয়াব লাগে s ৰ মানে উলিয়াব লাগে হয় নে 44 ডিভাইডেড বাই s r টি ইয়ালৈ আনিলো তোমাৰ ইয়াতে কি হ'ব s তেতিয়ালে কিমান হ'ব 11 অংক 11 হল 11 44 হয় নহয় এতেকে s ইকুৱেল টু কিমান হ'ব তোমাৰ 11 ওকে সেন্টিমিটাৰ হ'ব তেতিয়ালে এইটো যে স্কয়াৰ এটা যে ফৰ্ম কৰিলে এটা সিধা হোৱা নাই ঠিক আছে এই গুটেই কেইটাৰ কি হ'ব 11 11 11
স্কয়াৰ সেন্টিমিটাৰ ঠিক আছে তেতিয়ালে আনসাৰ কোনটো হ'ব অপচন বি টু শুদ্ধ উত্তৰ হ'ব নেক্সট কোৱেশ্চনটোত কি দিয়া আছে চাব লাগিব এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এটো কমন কোৱেশ্চন হয় কোৱেশ্চন নম্বৰ 63 ওকে কোৱেশ্চন নম্বৰ 63 ত কি দিয়া আছে আমি এতিয়া চাব লাগে বহুত ইজি হয় ইয়াতে চোৱা কোনো দুটা সংখ্যাৰ গসাগু মানে HCF হল কি বুলি কম ইয়াতে লিখি দিছো ঠিক আছে HCF হল আৰু L লসাগু মানে LCM কি বুলি কম LCM হল কিমান দিয়া আছে 2 to the power 5 and 2 to the power 5 আৰু কি আছে ইনটু 7 to the power 3 যদি অংকা দুটাৰ এটা কিমান হ'ব 2 to the power 7 হয় তেন্তে আনটো অংকা কি হ'ব এটা ফৰ্মুলা আপোনালোকে মনত ৰাখিব লাগিব এই কাৰণে মই ইয়াতে লিখিছো এটা ফৰ্মুলা আছে যে HCF into LCM equal A into B okay L into B এতিয়া HCM টো কিমান তোমাৰ HCF টো কিমান হয় এইটো 2 to the power কিমান আছে তোমাৰ 2 to the power কিমান আছে তোমাৰ 5 2 to the power কিমান আছে 5 তাৰ পিছত ইনটু আছে হয় নে নহয় এটো ফৰ্মুলা হয় দেই এটো ফৰ্মুলা হয় যদি এইটো ধৰণৰ কোৱেশ্চনৰ প্যাটাৰ্ন দিয়া তাৰ পিছতে আছে তোমাৰ LCM টো 2 to the power কি লিখিবা 5 ইনটু হৈ আছে এটো পূৰণ হৈ আছে এনেকে পূৰণ হৈ আছে কিন্তু মই ইয়াতে লিখি দিছো 7 to the power 3 into A into B এটা সংখ্যা বুলি কৈছে নহয় দুটাৰ এটা সংখ্যা এটুক মই কি বুলি ধৰিছো তোমাৰ B বুলি ধৰিছো সো B ৰ মানটো কি লিখি মই 2 to the power 7 এতিয়া এৰ মানে উলিয়াব লাগে সো কি কৰিব ইয়াতে এৰ মান তেনেকে লিখো ইয়াতে আছে তোমাৰ 2 to the power 5 into 2 to the power 5 into লিখি দিও 7 to the power 3 okay আৰু এই 2 to the power যে তোমাৰ কিমান আছিল এই 7 আছিল হয় না নহয় 2 to the power কিমান আছিল 7 আছিল নহয় 2 to the power 7 আছিল এটো 2 to the power 70 আলে আনো ওকে ইকুয়াল কি থাকিলে ইয়াতে এতিয়া আমাৰ বেসিক রুল এটা আছে বেসিক রুল আমাৰ উৎসকৰ এটা তোমাৰ কি আছে ফৰ্মুলা এটা আছিল ঠিক আছে ওকে বেসটো যদি সেম হয় এইখিনি আমি কনসেপ্ট ক্লাছত কৰিম বেস মানে ইয়াতো 2 আছে ইয়াতো 2 আছে কিন্তু পাৱাৰটো কি আছে ইয়াতো 5 আছে ইয়াতো 5 আছে তেতিয়ালে বেসটো সেম আছে ইয়াতে কি আছে ইয়াতো 2 এটো 2 আছে ঠিক আছে সো ভূমি যদি সেম হয় তেতিয়া আমি পাৱাৰটো কি কৰিব লাগিব প্লাস কৰিব লাগিব 2 to the power ইয়াতে 5 plus 5 okay into আছে into 7 to the power 3 ইয়াতে 2 to the power কিমান লিখিবা 7 equal to A okay তাৰ পাছৰ কি হ'ব সোৱা তাৰ পাছৰটো হ'ব তোমাৰ ইয়াতে 2 to the power 10 into 7 okay sorry 7 to the power কিমান হ'ব 3 তাৰ পাছতে ইয়াতে আছে 2 to the power 7 equal to A এতিয়া কি কৰিম ইয়াত বেস আছে হল ইয়াতো কি আছে 2 আছে বেস বিলাক সেম হৈ আছে এতিয়া এটা কাম কৰিব লাগিব এটো ফৰ্মুলা আছে ঠিক আছে তোমাৰ কি হ'ব 2 to the power 10 ইয়াতে হৰণ হৈ আছে মানে 2 to the power 10 এনেকৈ হৈ আছে 2 to the power 10 2 to the power 7 এ কি কৰি আছে ডিভাইড হৈ আছে সো ইয়াতে কি লিখিবা ডিভাইড হল ইয়াতে ই নাম্বাৰটো হল উচ্চক টকা নাম্বাৰটো যদি ওপৰলৈ লৈ গুছি আহে তেতিয়ালে কি হ'ব ইয়াতে তোমাৰ প্লাস আছে নহয় হয় না নহয় কোনাই মানে প্লাস আছে এটো কি হ'ব মাইনাস হ'ব ইয়াতে অকল এই পাৱাৰটো লম উচ্চকটো লম 7 ওকে ইনটু ইয়াতে কি আছে 7 to the power 3 equal to A তাৰ পাছত ইয়াত কি হ'ব তোমাৰ ইয়াত কি হ'ব 2 to the power কিমান হ'ব 3 মাইনাস কৰিব লাগিব 10 minus 7 এটুটা কি কৰিব লাগিব মাইনাস কৰিব লাগিব 10 minus 7 3 into ইয়াতে কিমান হ'ব 7 to the power 3 equal to A এইটো মান হ'ব A মান কিমান হ'ব A এর ভ্যালুটো কিমান হ'ব এই দুটা আমি কি লিখিব পাৰো তোমাৰ এনেকেও লিখিব পাৰো
এইটো ঠিক আছে 2 to the power 3 into 7 to the power 3 ক'ত আছে এইটো নহয় জানো অপচন এটো কি হ'ব তোমাৰ কাৰেক্ট আনসাৰ হ'ব এটি ইজি আছিলে হল কেতিয়াবা নাম্বাৰো দিব পাৰে দেই এইটো জগত তোমাৰ 24 দিয়াত আহিব পাৰে তাৰপিছত ইয়াতে 36 দিয়াত আহিব পাৰে হল আৰু ইয়াতে কি দিব এইটোৰ জায়গাত তোমাৰ 3 দিব পাৰে সো এনেকেও দিব পাৰে সো এইটো ফৰ্মুলা এপ্লাই কৰিব লাগিব মই ইয়াতে লিখি দিছো একবাৰ HCF into LCM equal A into B ওকে যিকোনো এটা ধৰিব পাৰিব কেতিয়াবা দুটা সংখ্যাও দিয়া থাকিব তাৰ পিছত HCF উলিয়াব দিয়ে বা LCM উলিয়াব দিয়ে তেতিয়ালে এই ফৰ্মুলাটো এপ্লাই কৰিলে হৈ গ'ল ঠিক আছে তাৰ পাছত কি আছে চাও তোমাৰ 64 ওকে এই 64 নম্বৰত কি দিয়া আছে চাও এতিয়া এতে ৰুট ওভাৰ আছে হল আন্ডাৰ ৰুট কিমান আছে 1296 ইকুৱেল টু x স্কয়াৰ তেন্তে x ৰ মানটো কি হয় উলিয়াব লাগে সো বহুত ইজি হয় এটো কেনে উলিয়াব লাগে সো বহুতে খুদি থাকে যে এনেকে ৰুট আন্ডাৰ ৰুটত যদি নাম্বাৰ থাকে এটো কেনে উলিয়াব লাগে সো মই এটা ট্ৰিক্স দি দিছো ইয়াতে 2 কি আছে 96 ফেক্টৰাইজ ফৰ্মুলাটো ইউজ কৰিব মই ইয়াতে দেখাই দিছো ওকে ইয়াতে যদি মই দেখাই দিম ইয়াতে 2 এৰে যদি হেইটো কৰা হয় কিমান হ'ব 8 ইপাল কিমান হ'ব 460 হৈছেনে এনেকে ফেক্টৰাইজ কৰিব মানে 2 এৰে মই হেইটো হৰণ কৰিলো তাৰপিছত 2 4 2 3 আহিব এনেকে তাৰপিছত 2 কৰা ইয়াতে তোমাৰ 2 হ'ব ইয়াতে কিমান হ'ব 16 আকু 2 এৰে হৰণ কৰা এইটো কিমান হ'ব 2 গুণ 2 ইপালে তোমাৰ 81 ইয়াতে মই নতুনকে ফেডল লিখি আছো এই কাৰণে লেটৰা হৈছে আগৰখিনি ইয়াতে 3 আহিব 27 তাৰ পিছত ইয়াতে 3 কিমান হ'ব 9 ইপালে কিমান হ'ব তোমাৰ 3 3 আর 9 এটা এটো ফেয়াৰ কৰিব লাগে দুটা আছে নে ইয়াতো দুটা আছে হল দুটা আছে ইয়াতো তোমাৰ কেইটা আছে দুটা আছে ইয়াতো দুটা আছে এই দুটা টকাৰ পৰা কি কৰিব লাগিব এঠাই ল'ব লাগিব ঠিক আছে এনেকে লোৱা ইয়াতো দুটা আছে নহয় ইয়াৰ পৰা এটাই লোৱা কি কৰিব লাগে এটাই ল'ব লাগে এনেকে কৰা দিগলিয়া নকৰো আৰু স্কয়াৰ যে আছে এইটো দুটা আছে নহয় 2 লোৱা আকু ইয়াতো দুটা আছিলে এইটো এটা আছিল হয় ইয়াৰ পৰা এটা লোৱা তাৰপিছত ইয়াত দুটা আছিলে ইয়াৰ পৰা এটা লোৱা আৰু ইয়াতে ফেয়াৰ কৰিব লাগিব আমি জোৰ কৰিব লাগিব ইয়াতে 3 আছিলে ওকে ইকুৱেল টু কিমান x স্কয়াৰ হলে নাই এতিয়া এনেকে কৰাৰ লগে লগে ইয়াৰ যেটো স্কয়াৰ ৰুট হবার আছিলে হল এটো আতৰি দিলে মানে ডবল আছিলে নহয় হয় না নহয় ডবল আছিলে মই দেখাই দিম বাৰু এটো কিমান হ'ব 36 দেখাই দিম মই এই গুটেখিনি যদি পূৰণ কৰে কিমান হ'ব তোমাৰ 36 হ'ব 36 x স্কয়াৰ আছে হল 36 x স্কয়াৰ আছে এতিয়া আমি জাস্ট x ৰ মানে উলিয়াব লাগে সো কি কৰিবা এই 36 টো স্কয়াৰ কৰি দিলা ঠিক আছে 36 টো স্কয়াৰ কৰি দিলা 36 স্কয়াৰ কৰি দিয়াৰ লগে লগে তোমাৰ x ৰ যেটো স্কয়াৰ আছিলে এটো স্কয়াৰটো ইয়াৰ পৰা গুছি যাব এটো স্কয়াৰ ৰুট নাছিলে নহয় হল ঠিক আছে এটো ৰুট হবাৰটো দি দিয়াৰ লগে লগে ইয়াত যেটো স্কয়াৰ আছিলে এটো গুছি গল সো অকলে জানে যে 36 ৰ যদি আমি বৰ্গমূল চাও হল ঠিক আছে তেতিয়ালে কিমান এনেক হৈ থাকে 3 6 into 6 under 6 ইয়াতে তোমাৰ ৰুট ওভাৰ অতৰাই দিয়া লগে লগে ইয়াৰ পৰা এটা ডাবল হৈ টকাৰ পৰা এটা কেনসেল হৈ যাব তাৰ মানে কি হ'ব 6 ইয়াতে কি কৰিবা তোমাৰ হল x ইকুৱেল টু কিমান হ'ব 6 হ'ব বুজি পাইছেনে এতিয়া এই প্ৰশ্নটোকে আকৌ এবাৰ মই বুজাই দিছো বহুতে এইটো বুজি নাপালে এইটো ওকে অলপ দিগলিয়াকে কৰি দিছো যাতে কনফিউজ থাকিব না লাগে ওকে ইয়াতে সোয়া 1 2 কি আছিলে 960 ফেক্টৰাইজ আমি কৰিব লাগিব 2 8 4
ইয়াতে 6 আছিলে ওকে তাৰপিছত ইয়াত 2 ইয়াতে তোমাৰ কিমান আহিব 4 2 3 তাৰপিছত ইয়াত আহিলে তোমাৰ কিমান আহিব 2 2 16 ফেক্টৰাইজ কৰি দিলো 81 সেম 3 27 সেম ফেক্টৰাইজ কৰি দিয়া তোমাৰ 9 ফেক্টৰাইজ কৰ 3 3 9 ওকে এতিয়া চোৱা কিয় এনেকে মই কৰিছিলো ফেয়াৰ কৰি পেলাই যে মই এটাই লৈছিলো তাৰ মেইন কাৰণটো এনেকুৱা হয় ইয়াতে কি হ'ব স্কয়াৰ ইয়াত 2 into 2 into 2 into 2 or 3 into 3 into 3 into 3 equal to x square এনেকে আছিল হল 1 2 3 4 এটা এই স্কয়াৰ ৰুট হবার তথৰাই দিয়া লগে লগে ইয়াত যে ডাবল ডাবল হৈ আছে নাই ইয়াত ডাবল ডাবল হৈ আছে সো ডাবল হৈ টকাৰ পৰা হেতু তোমাৰ ৰুট তথৰাই দিম ঠিক আছে স্কয়াৰ ৰুট হবার তথৰাই দিম সো ইয়াৰ পৰা এটা আহিব 2 আহিব ইয়াৰ পৰা এটা আহিব ঠিক আছে এই দুটা আছে নহয় ইয়াৰ পৰা এটা আহিব ইয়াটো দুটা আছিল ইয়াৰ পৰা এটা আহিব ইয়াটো দুটা আছিল ইয়াৰ পৰা এটা আহিব তোমাৰ কি হ'ব স্কয়াৰ তাৰ মানে কি হ'ব ইফালে 4 ইফালে কিমান হ'ব 9 হল তোমাৰ স্কয়াৰ ইয়াতে কিমান হ'ব তোমাৰ কি হ'ব ইয়াতে মই লিখি দিছো 30 অল 36 হল নাই তাৰ পিছতে ইয়াতে কিমান হ'ব তোমাৰ স্কয়াৰ ৰুট এই স্কয়াৰ ৰুট তৰাই দিবৰ কাৰণে এই স্কয়াৰ ৰুট তৰাই দিবৰ কাৰণে মই কি কৰিলো তোমাৰ 36 টো ৰুট ওভাৰ কৰি দিলো হল এতিয়া x ইকুৱেল টু এনেকৈ হ'ব 6 into 6 ওকে তাৰ পাছতে ইয়াতে কি হ'ব তোমাৰ ডাবল আই আছে ইয়াৰ পৰা এটাই ওলাই সো এনসাৰ তো কি হ'ব অপচন বি টু কাৰেক্ট এনসাৰ হ'ব ইজি হয় ওকে তাৰ পাছত আমি নেক্সট ক্লাস টু কোৱেশ্চন নম্বৰ 65 ৰ পৰা আৰম্ভ কৰিম এটো কৰি চাব ইজি হয় কিন্তু অকমান পাক লগাই কোৱেশ্চনটো দিয়া আছে ঠিক আছে এটো কৰি চাব নেক্সট আমি পাৰ্ট 2 পাৰ্ট 2 ইয়াৰ ওপৰত ডিসকাস কৰিম ৰাইটিং কিনি হিমান ঠিক হোৱা নাই লাহে লাহে ঠিক হ'ব ওকে আমি গুটেই কিনি 24 চনলৈকে দিয়াৰ যিমান কিনি গ্ৰেড 4 ৰ তোমাৰ কোৱেশ্চন পেপাৰ আছে এই কোৱেশ্চন পেপাৰ সমূহ জিকে উইথ আমি মেথছৰ কোৱেশ্চন কিনি কৰিম ঠিক আছে আৰু যি সকলে নতুনকে আমাৰ ইউটিউব চেনেলত চাই আছে সকলোৱে সাপোৰ্ট কৰিব